প্ৰথমতে এটা হুমনীয়া কাঢ়ি লৈছোঁ কি ক'ম এই বিষয়ত। এতিয়া ধৰক আমাৰ বিশেষকৈ ধৰ্মপুৰ, বাটনাবাটি, ৰামাপাৰা, কদমতলা, নিচেনেশ্বৰ ইত্যাদি আদি কৰি ব্ৰহ্মপুত্ৰৰ ক্ষতি ব্ৰহ্মপুত্ৰই যি হাৰত আমাৰ গাঁওবোৰ খহাই লৈ গৈ আছে, কোনো জনপ্ৰতিনিধি চৰকাৰ প্ৰশাসনে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। আজিলৈকে আপোনালোকে জানে যে আমাৰ কেইবাশ গাঁও কেইবাশ পৰিয়াল ইতিমধ্যে শিফ্ট হৈ গৈছে। শিফ্ট হৈ যোৱাৰ পিছত বিভিন্ন ঠাইত গৈছে। এইবিলাকৰ লেবেল লগাই দিছে বহু বিদেশী, বাংলাদেশী ইত্যাদি। তাৰপিছত আমি ইতিমধ্যে আমি এবাৰ আপোনালোকৰ জৰিয়তে এটা আমাৰ উপায়ুক্ত মহোদয়ক, আয়ুক্ত মহোদয়ক এটা ডিমাণ্ড দিছিলোঁ যে এই যিখিনি মানুহ গৰাখহনীয়াৰ কবলত ভাঙি শিফ্ট হৈ যায়, সেইখিনি মানুহক কমচে কম উপায়ুক্ত মহোদয় এখন প্ৰমাণপত্ৰ দিব লাগে। আৰু আজিও আপোনালোকৰ জৰিয়তে এই দাবী আমি এই অঞ্চলৰ হৈ এই দাবীয়ে কৰিছোঁ। নিশ্চয় নিশ্চয় গৰাখহনীয়াত যিখিনি মানুহ শিফ্ট হৈ গ'ল, আপোনাক প্ৰুফ লাগে যে এই মানুহখিনি গৰাখহনীয়াত ক্ষতিগ্ৰস্ত হৈছে আৰু কি। এতিয়া চৰকাৰক আমি আহ্বান জনাইছোঁ অতি সোনকালে মাননীয় মুখ্যমন্ত্ৰী, জলসিঞ্চন মন্ত্ৰী, আমাৰ যিবিলাক জনপ্ৰতিনিধি আছে তেখেতসকলক আহ্বান জনাইছোঁ। তেখেতসকলে ফিজিকেলি পৰিদৰ্শন কৰি আমাৰ এই অঞ্চলসমূহক যাতে গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ কাৰণে গুৰুত্ব সহকাৰে পদক্ষেপ লয়, এইটোৱে চৰকাৰক আমি দাবী জনাইছোঁ।